মই আপোনালোকৰ লগত এইখিনিয়ে ক'ব খোজোঁ যে বৰ্তমান ৰিচেণ্ট যিটো চলি আছে চৰকাৰে কৈ আছে চৰকাৰে এতিয়া টাৰ্গেট দিছে খুৰা বেপাৰীসকলক যে বিক্ৰী কৰিবলৈ কাৰণে টাৰ্গেট দিয়া হৈছে টাৰ্গেট দি পেলাই খুৰা কিনিবলৈ কাৰণেও চৰকাৰে মানে দি আছে মানুহখিনিক আৰু লগতে পাছত ৰাস্তাত যেতিয়া খাই পেলাই যাব তেতিয়া পাইপ লৈ পেলাই তাৰপৰা আপোনালোকৰ পৰা টেক্স ল'ব চাৰ্জ ল'ব তেতিয়া তেনেকুৱাখন কৰি আছে চৰকাৰখনে খাবও দি আছে আকৌ খোৱাৰ কাৰণে আকৌ পইচা ফাইনো লৈ আছে তেনেকুৱা চলি আছে আৰু চৰকাৰখনে চব আমাৰ মানুহখিনিৰ পৰাই লৈ আছে মানে আমাৰ মানুহখিনিয়ে ইয়াত মানে ফলত বিপদত পৰি আছে চব ফালৰ পৰা দ্বিতীয়তে মই এইটো কথা কাটি কৰি পেলাই মই মেইন ইছ্যুটোত আহোঁ যে যিহেতু কাৰ ক্ষেত্ৰত মই ক'ব খোজোঁ যে আজি কাখন ইয়াত বলবৎ কৰাইছে কাখন বলবৎ কৰাৰ ফলত আমাৰ জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছে আজি চাওক নিজৰ আই মাতৃক ভাল পোৱা মাতে আনৰ আই মাতৃক বেয়া পোৱাটো নুবুজায় ঠিক তেনেদৰে আমি নিজৰ ভাষাটো আমাৰ কাৰণে বহুত আপোন আৰু আমাৰ জাতিটো আমি বহুত মৰমীয়াল জাতি সেইটো কাৰণে আজি আমাৰ চাওক অসমত আপোনাৰ বাংলা মিডিয়ামৰ স্কুল এখন আছে স্কুল খুলিবলৈ কাৰণে পাৰে কিন্তু আজি যদি চাবলৈ যায় তেনেদৰে মহাৰাষ্ট্ৰত কেতিয়াও আপুনি অসমীয়া মাধ্যমৰ স্কুল খুলিব নোৱাৰে বা কলকাতাত কোনো অসমীয়া মাধ্যমৰ স্কুল খুলিব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে যে অসমীয়া বাংলা ভাষাৰ কাৰণে পশ্চিমবংগ আছে ত্ৰিপুৰাও হৈ গ'ল এতিয়া কিন্তু অসমীয়া ভাষাৰ কাৰণে আৰু কোনো বেলেগ ৰাজ্য নাই য'ত অসমীয়া ভাষাৰ প্ৰচলন হ'ব অসমত অকল অসমীয়া ভাষা অসমতে চলে আৰু তাতো এতিয়া চাওক আজি বৰাক উপত্যকা হওক আজি ক'বলৈ গ'লে তাত বাংলা প্ৰচলিত হৈ আছে আমাৰ অসমৰো কিছু জেগাত অসমৰ বহুত জেগাত বাংলা প্ৰচলন হয় হা চৰকাৰৰ বোলে মানে সকলোৱে বোলে আজি চাওক এইখিনি ক্ষেত্ৰত আমি জাতিটোৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব আমাৰ ভাষাটোক জীয়াই ৰাখিবলৈ কাৰণে আমি সজাগ হ'ব লাগিব আমি এটা ষ্টেপ ল'ব লাগিব ঠিক আছে আজি কাখন অহাৰ পৰা ফলত আমাৰ কি এই ভাষাটোৰ বা ভাষাটো হওক বা জাতিৰ প্ৰতি জানো প্ৰত্যাহ্বান অহা নাই জানো আপোনালোকে জানো এইটো বিবেচনা নকৰে প্ৰত্যেকজন অসমীয়া বিবেচনা নকৰে জানো আজি সেই নেতাসকলক ৰিকুৱেষ্ট কৰিছোঁ যিসকল নেতাই আজি কাখনক সমৰ্থন কৰিছে সেই নেতাসকলক ৰিকুৱেষ্ট কৰি এটাই কথা কওঁ যে আপোনালোকো অসমীয়া ভাষাৰ ক্ষেত্ৰত এইটো চিন্তা কৰক যে আজি যদি আমাৰ ভাষা নাথাকে তেন্তে আমাৰ অস্তিত্ব নাথাকিব ভৱিষ্যতে মই সকলোলৈ বাবে এইখিনি কথাই মই ক'বলৈ খুজিছোঁ আচ্ছা অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত NRC কাম সম্পূৰ্ণ কৰিলেও তাক কাৰ্যকৰী কৰিব নোৱাৰিলে বিনিময়ত NRCখন তেনেদৰে পৰি থাকিলে কোনো কাম নহ'ল তাত যিসকল মানুহক 19,06,657জন বিদেশীক বহিষ্কাৰ কৰাৰ কথা আছিল তাৰ কোনো কাম হাতত তেওঁলোকে নল'লে তাৰ বিনিময়ত আকৌ কাখন আনিলে আনি পেলাই আকৌ মানে প্ৰতিবেশী ৰাষ্ট্ৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ভাৰতত আনি সকলো ঠাইতে তেওঁলোকে ইয়াত সংস্থাপন দিয়াৰ যিটো প্ৰচেষ্টা চলাইছে সেইটোৱে অসমৰ জাতি ভেটি মাটি সংকটাপূৰ্ণ অৱস্থাত পৰিণত কৰিছে তাৰ বাদেও শেহতীয়াকৈ আকৌ অৰুণাচলৰ চাকমা হাজংসকলক চিৰে নিযুজে অলপতে সংবাদ মাধ্যমত সদৰি কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকে কথা পাতিছে অমিত শ্বাহৰ লগত কথা পাতিছে এই চাকমা হাজংসকলক অসমত আনি দিয়া হ'ব যদি তেনেকৈ চৰকাৰে অসমত এই চাকমা হাজংসকলক সংস্থাপিত কৰে তেতিয়াহ'লে অসমীয়া ভাষা জাতি সংকটাপন্ন হ'ব এই অৱস্থাটোত অসমত বেয়া ধৰণে প্ৰতিপন্ন হৈ পৰিব যিটো অসমৰ জনসাধাৰণে ইয়াক সহ্য কৰিব নোৱাৰিব এনেদৰে অসমৰ জাতি মাটি ভেটি নষ্ট হৈ গৈছে বিদেশীক আনি সংস্থাপন কৰা হৈছে আৰু 6 জনগোষ্ঠীৰ কামবোৰ তেওঁলোকে তেনেকৈ কাৰ্যকৰী কৰিব নোৱাৰিলে আজিলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা নহ'ল শেহতীয়াভাৱে আমাৰ বিপ্লৱ শৰ্মা আয়োগকো তেওঁলোকে নিকৃষ্ট ছাইড কৰি ৰাখিছে নিকৃষ্টতম স্থানত ৰাখি থৈছে কোনো কাম কৰা নহ'লে এইদৰে অসমীয়া জাতিটোক বৃহত্তম মানে বিশ্বাসঘাতকতা কৰিছে শ্ৰদ্ধাৰ আমাৰ নগাঁও জিলাৰ সংবাদ সেৱীসকল আজি আমি যিখন প্ৰেছ মিট আয়োজন কৰিছোঁ ইয়াত আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আমি নগাঁও জিলাতো আজি এই প্ৰেছ মিট কাৰ্যসূচী হাতত লৈছোঁ আমাৰ যি সাহসীয় চৰকাৰ বিজেপি গভৰ্ণমেণ্ট আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখন যে ব্যৰ্থ এখন চৰকাৰ বিফলতাৰ এই চৰকাৰখনে 8টা বছৰ সম্পূৰ্ণ কৰিছে আৰু এই চৰকাৰখনৰ বিফলতাৰ দিশসমূহ আপোনালোকৰ আগত অৱগত কৰি আপোনালোকৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ
যাতে আমাৰ বাৰ্তাবোৰ যায় তাৰ বাবে আমি এই প্ৰেছ মিটখন আয়োজন কৰিছোঁ। প্ৰথম কথা হৈ গ'ল কি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনৰ দিনতে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ ব্যৱস্থা একেবাৰে শ্মশানমুখী হৈছে আৰু ইয়াত বিভিন্ন সমস্যাবোৰ আমাৰ গা কৰি উঠিছে। আমাৰ NRCৰ কথাই হওক, আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাই হওক, আজিৰ আমাৰ ৰাইজে মূল্যবৃদ্ধিৰ লগত বাৰুকৈ যুঁজ কৰি থাকিবলগীয়া হৈছে। গতিকে এই এনেবোৰ সমস্যা সমাধানত এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু সেইকাৰণে আমি এইখন সকলোৱে হাতত লৈ এইখন আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বিফলতাৰ 8 বছৰ এক খতিয়ান লৈ পেলাই আমি আপোনালোকৰ আগলৈ আজি আগবাঢ়ি আহিছোঁ।